কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰ দি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ স্মৃতি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰ, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবৰে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনীষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ অৰ্ঘ্য কৰি মই মোকেতো উপহাৰ, মোকে কৰিম সুৰ উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, হওক জয় জয়কাৰ। ধন্যবাদ।